কামাখ্যা মন্দিৰলৈ ধ্যানমগ্ন যাত্ৰা গৌতম গম্ভীৰৰ। টিম ইণ্ডিয়াৰ নতুন প্ৰধান প্ৰশিক্ষক গৌতম গম্ভীৰ আজি পুৱা গুৱাহাটীত উপস্থিত হোৱাৰ লগে লগে ৰডালি বিমানেৰে কামাখ্যা মন্দিৰ অভিমুখে আগবাঢ়ে। তেওঁৰ এই দৰ্শন আধ্যাত্মিকতা আৰু আশীৰ্বাদৰ খোজত এটা বিশেষ মুহূৰ্ত হিচাপে বিবেচিত হৈছে। মা কামাখ্যাৰ আশীৰ্বাদ গ্ৰহণ কৰি তেওঁ নিজৰ নতুন দায়িত্বৰ আৰম্ভণিত শুভ শক্তি লাভ কৰিবলৈ আগ্ৰহী বুলি জানিব পৰা গৈছে। এই দৰ্শন সম্পূৰ্ণ কৰাৰ পাছতে গম্ভীৰ আজি দিনৰ প্ৰায় 1 বজাত পুনৰ দিল্লীলৈ ৰাওনা হ'ব বুলি জানিব পৰা গৈছে। আপোনালোকে সংযুক্ত হৈ থাকক অসম নিউজ এক্সপ্ৰেছ চেনেলটোৰ লগত। চেনেলটো লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। লগতে কাষতে থকা বেল আইকনটো দবাবলৈ নাপাহৰিব। ধন্যবাদ।